নমস্কাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰ এতিয়া খবৰ হৈতে ষ্টুডিঅত মই ভৱহন্ত ভাৰতত দৈনিক বৃদ্ধি হৈছে কৰোনা আক্ৰান্তৰ সংখ্যা 22,68,675 জনলৈ বৃদ্ধি হৈছে কৰোনাত আক্ৰান্তৰ সংখ্যা 24 ঘণ্টা 53,597 জন লোক কৰোনাত আক্ৰান্ত হৈছে আৰু বৰ্তমানলৈকে কৰোনাৰ প্ৰাণ ললে 45,257 জনৰ এদিনতে কৰোনাত মৃত্যু হৈছে 871 জনৰ চিকিৎসাধীন হৈ আছে 63,99,029 জন কৰোনাৰ পৰা আৰোগ্য হৈছে 15,83,489 জন বৰপেটাৰ মানা বাক্য প্ৰকল্পত কৰোনাৰ গণসংক্ৰমণ মানা বাক্য প্ৰকল্পৰ ছগৰাকী বিষয়া কৰ্মচাৰী সহ 9 জন কৰোনাত আক্ৰান্ত হৈছে ইয়াৰে ছগৰাকী বিষয়া কৰ্মচাৰী কৰোনাত আক্ৰান্ত হোৱাৰ বিপৰীতে আন 3 গৰাকী কৰ্মচাৰী পৰিয়ালৰ লোক আক্ৰান্ত হৈছে সোৱাব পৰীক্ষাত কোভিড পজিটিভ চিহ্নিত হৈছে মানা বাক্য প্ৰকল্পৰ ক্ষেত্ৰ সঞ্চালক অমল চন্দ্ৰ শৰ্মা উপ সঞ্চালক ৰঘুনাথ বড়ো কোভিড পজিটিভ আনহাতে বাক্য প্ৰকল্পটোৰ কৰ্মচাৰী অনিল লহকৰ কিৰণ বসুমতাৰী বাবুল দাস আৰু ৰঞ্জিত ৰাভাও কৰোনাত আক্ৰান্ত হৈছে আৰু ইফালে প্ৰকল্পটোৰ কৰ্মচাৰী অনিল লহকৰ পত্নী আৰু কন্যাৰ লগতে ৰঞ্জিত ৰাভাৰ পত্নী কৰোনাত আক্ৰান্ত হৈছে বৰপেটাৰ চহৰত দিনটোত 27 জন লোক কৰোনাত আক্ৰান্তসকলৰ 27 জনৰ ভিতৰত 9 জনেই বাক্য প্ৰকল্পৰ বিষয়া কৰ্মচাৰী নিৰ্বাচনৰ পূৰ্বে ৰাজ্যবাসীক পুনৰ টুইন টাৱাৰৰ সপোন দেখুৱাইছে বিজেপি চৰকাৰে কৰোনাৰ সংক্ৰমণৰ বাবে টুইন টাৱাৰৰ কাম নোহোৱা বুলি কৈফিয়ত দিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে অক্টোবৰ নৱেম্বৰৰ পৰা গুৱাহাটীত টুইন টাৱাৰৰ কাম আৰম্ভ হোৱাৰ ঘোষণা নিবিদা আহ্বানত প্ৰস্তুতি আৰম্ভ চৰকাৰৰ এই মন্তব্য কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কালিৰ দিনটোত যিহেতু এক গুৰুত্বপূৰ্ণ বৈঠক আছিল সৰ্বানন্দ সোণোৱাল চৰকাৰ আৰু এই বৈঠকৰ অন্তত এই ঘোষণা কৰিছে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে এনবিচিচি নকৰে এতিয়া মানে আমাৰ টুইন টাৱাৰৰ ক্ষেত্ৰত আমি ইতিমধ্যে টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ আৰু টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ এইটো আৰু টেণ্ডাৰ ফ্লোট কৰি দিয়া হৈছে আৰু এই আমি এতিয়া এটা মানে টেণ্ডাৰৰ কাৰণে আমি নলেজ পাৰ্টনাৰৰ কাৰণে আমি টেণ্ডাৰ ফ্লোট কৰিব দিছোঁ টেণ্ডাৰ যোৱাকালি নেকি ওলাইছে বা ওলাব হয়তো ওলাইছে নহয় ওলাব আৰু দ্বিতীয় কথাটো হ'ল যে টুইন টাৱাৰৰ ক্ষেত্ৰত আমাৰ ইতিমধ্যে সকলোখিনি ঠিক ঠাক হৈছে যদি টেণ্ডাৰ হৈ যেতিয়া টেণ্ডাৰ ফিক্স হ'ব আমি ভাবিছোঁ যে এই বছৰৰ ভিতৰতে আমি অক্টোবৰ নৱেম্বৰৰ ভিতৰত আমি টুইন টাৱাৰৰ আধাৰশিলা স্থাপন কৰিম আৰু কাম আৰম্ভ কৰি দিব পৰা যাব কাৰণ টেণ্ডাৰ যেতিয়া আমি ফ্লোট কৰিম কোনোবা কোম্পানী ফিক্স হ'ব লাগিবতো তেনেকৈ কৰা হ'ব এইটো এনবিচিচি তেওঁলোকৰ যথেষ্ট কাম আছে তেওঁলোকৰ বিভিন্ন আৰু তেওঁলোকে বিভিন্ন কাম তেওঁলোকৰ দিল্লীত তেওঁলোকে বহুত কাম চলি আছে প্লাছ এই ক'ভিড হোৱাৰ কাৰণে তেওঁলোকে ইয়াতে মানুহ আহিব নোৱাৰিলে গতিকে আমাৰ যিটো এগ্ৰিমেণ্ট হৈছিল সেই এগ্ৰিমেণ্ট এটা সময় আছিল সেই সময়ৰ ভিতৰত ক'ভিড হৈ যোৱাৰ কাৰণে তেওঁলোকৰ যিমান ষ্টাফ আহিব লাগে আহিব নোৱাৰিলে গতিকে বিভিন্ন কথা এনেকুৱা থাকিলে আৰু থকাৰ কাৰণে আমি সেইকাৰণে দেখিছোঁ যে আমি এনবিচিচি নকৰিলে আমি চৰকাৰে নিজৰ ফালৰ পৰা কৰিম আৰু নিজৰ ফালৰ পৰা কৰি আমি টেণ্ডাৰ ফ্লোট কৰি পেলাই আমি ইণ্টাৰনেশ্যনেল টেণ্ডাৰ ফ্লোট কৰিম এইটো কাৰণ 65 ষ্টৰিজ বিল্ডিং হ'বতো গতিকে ইণ্টাৰনেশ্যনেল টেণ্ডাৰ মতে হ'ব আৰু টুইন টাৱাৰটো আজি মই এটা কথা ক'লোঁ আপোনালোকক যে টুইন টাৱাৰটো হ'ব আৰু কালিৰ বৈঠকত আন এক সিদ্ধান্তও গ্ৰহণ কৰা হৈছে আৰু সেয়া হৈছে বজালী মহকুমাক পূৰ্ণাংগ জিলাৰ অনুমোদন সোমবাৰ অনুষ্ঠিত সোণোৱাল মন্ত্ৰীসভাৰ বৈঠকত এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে বজালী জিলাৰ বাবে নতুনকৈ 10 জন বিষয়াক নিযুক্তি দিয়াৰ লগতে 85টা পদ সৃষ্টি কৰা হৈছে সোণোৱাল চৰকাৰৰ এই সিদ্ধান্তক আদৰণি জনাইছে বজালীবাসীয়ে বজালী জিলা ঘোষণা হোৱাৰ পিছতে বজালীত এতিয়া সৃষ্টি হৈছে আনন্দ বন্যা আজি কেবিনেটে এইটো পাছ কৰিলে যে বজালী সাব ডিভিশ্যনটোক বজালী জিলালৈকেতো উন্নত আগতে কৰা আছিল আৰু যি ফুল ফ্লেজেড জিলা হিচাপে আজি কেবিনেটে এপ্ৰুভ কৰিলে আৰু ফুল ফ্লেজেড জিলা হিচাপে এপ্ৰুভ কৰি 10টা অফিচাৰ পোষ্ট আৰু 85টা অন্যান্য পোষ্ট
তাত বৰপেটা মানে বজালী জিলাৰ কাৰণে দিয়া হৈছে। কাৰণ ইতিমধ্যে বজালী জিলাত বজালীত আমাৰ চাব ডিভিশ্যন আছে। তো চাব ডিভিশ্যনৰ উপৰিও চাব ডিভিশ্যনৰ অফিচাৰখিনি থাকিবই, তাৰ উপৰিও আৰু 10জন অফিচাৰ তাতে মানে নতুনকৈ আজি পোষ্ট ক্ৰিয়েশ্যন কৰা হ'ল আৰু ফুল ফ্লেজেড জিলা হিচাপে বজালীক মৰ্যাদা দিয়া হ'ল। আৰু তাৰ কাৰণে আৰু 10টা অফিচাৰৰ পোষ্টৰ উপৰিও 85টা আমাৰ অন্যান্য পোষ্ট তাত আজি মানে ক্ৰিয়েশ্যনৰ কাৰণে আজি কেবিনেটে অনুমোদন জনাইছে। জিলাখন পূৰ্ণাংগ কৰাৰ কাৰণে কাৰিকৰী ষ্টাফৰ কাৰণে 85গৰাকী ষ্টাফ আৰু লগতে 10গৰাকী নতুনকৈ ACS অফিচাৰ তেওঁলোকে বজালী জিলাৰ কাৰণে কৰাৰ কাৰণে সিদ্ধান্ত লৈছে। আপোনালোকে আৰু বেছিদিন নাই, আজি এই ঘোষণা যিহেতু ঘোষণা নহয়, আজি সিদ্ধান্ত হৈছে কেবিনেটে আৰু এই কেবিনেটৰ সিদ্ধান্ত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰ তাত যাব, চহী হ'বগৈ। তাৰপিছত যাব ৰাজ্যপালৰ তাতে যাব আৰু ৰাজ্যপালৰ তাত যোৱাৰ পাছত যিদিনাখনে তেওঁ তাতে হস্তাক্ষৰ কৰে, যিদিনাখনে ছিগনেচাৰ কৰে, সেইদিনাখনৰ পৰাই আপোনালোকে বজালী জিলা বুলি লিখিব পাৰিব। সেইটো খুব আদৰণীয় পদক্ষেপ। যদি সেইটো কেবিনেটৰ সিদ্ধান্ত হৈছে, আমি অসম চৰকাৰৰ সেই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। কিন্তু কথাটো হৈছে কি, তেখেতসকলে কাম বনৰ কাৰণে যিখিনি তেখেতসকলে জিলা ঘোষণা কৰিছিল বুলি আমি মত পোষণ কৰিছিলোঁ, কিন্তু অতি দৃঢ়ভাৱে তেওঁলোকে অনাগত যদি এই মাহৰ ভিতৰত বা নেক্সট মাহৰ ভিতৰত যদি তেখেতসকলে পূৰ্ণাংগ ৰূপত যদি বজালী জিলাত কাম কাজখিনি কৰে, তেতিয়াহ'লে আমি নথৈ আনন্দিত হ'ম আৰু সেইকাৰণে আমি সেই কেবিনেটৰ সিদ্ধান্তক আদৰণি জনাইছোঁ। আমি বজালীবাসী সকলোৱে বৰ আনন্দিত। আমি চৰকাৰক তাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আছিলে বজালীবাসীৰ প্ৰতিক্ৰিয়া। পৰৱৰ্তী খবৰ, তিনিটাকৈ বানত অভাৱনীয়ভাৱে ক্ষতিৰ সন্মুখীন হোৱাৰ পাছত এইবাৰ গহপুৰৰ পথাৰত চৰহা পোকৰ তাণ্ডৱ। গহপুৰ মহকুমাৰ হাজাৰ হাজাৰ হেক্টৰ ধান খেতি চানি ধৰিছে চৰহা পোকে। সজাল ধৰা ৰোৱাত চৰহা পোকৰ আক্ৰমণৰ ফলত ক্ৰমাৎ মৰহি যাবলৈ আৰম্ভ কৰিছে পথাৰ ভূঁই ৰোৱা কঠীয়া। গহপুৰৰ জাৰণী গাঁও ককিলাগুৰি অঞ্চলৰ দৃশ্য। একেই দৃশ্য গহপুৰৰ অন্যান্য প্ৰান্ততো। ৰাইজৰ হাজাৰো অধিক কৃষিভূমিত চৰহা পোকৰ আক্ৰমণত বৰ্তমান পথাৰৰ ৰূপিত খেতিত গুৰিৰ পৰা এতিয়া মৰহি যোৱাৰ পৰিলক্ষিত হৈছে। খেতিৰ এনে ৰূপ দেখি শোকত ভাগি পৰিছে কৃষকসকল। কৃষি বিভাগৰ ফালৰ পৰা কোনো ধৰণৰ সহায় সহযোগ নোপোৱা দিক বিদিক হেৰুৱাইছে কৃষকে। 100% কৃষিৰ ওপৰত নিৰ্ভৰশীল ৰাইজে এনেদৰে কষ্টৰে কৰা খেতিৰ পৰা ধানকেইটা নাপালে কেনেদৰে পৰিয়াল পোহপাল দিব, তাকে লৈ এতিয়া ভীষণ চিন্তাত পৰিছে। বছৰেকৰ ভাত মুঠি খাওঁ, তাই দুমুঠি বেছি ঘৰখন চলো, ল'ৰা ছোৱালী পাওঁ ক'বলৈ যাওঁ। কিন্তু এতিয়া এই বছৰ দেখিলোঁ আমাৰ কৃষিৰ যিটো পৰিস্থিতি দেখি আপোনালোকে দেখিছে, সেই পৰিস্থিতিৰ মাজত আমি কেনেদৰে চলিম, কি কৰিম, আমাৰ কোনো মানে ৰাস্তা নোহোৱা হৈ গৈছে। পথাৰতো আপোনাৰ দেখি গোটেই জ্বলি চেচ। চৰহা পোকৰ কাৰণে চৰহা পোক পৰি গোটেই পোকে খাই দিলে, সেইবিলাক পাতবিলাকত পোক কিছুমান সৃষ্টি হ'ল। আমি দেখিছোঁ পাতবিলাক চুচেলে ওখ ওখ কিছুমান পলু পাওঁ, পলুবোৰে পাতবোৰ খায় আৰু গুৰিলৈকে মানে মুহা কৰি দিছে। আৰু এতিয়া যে তাৰ পৰা ধান হৈ উঠিব, আমি একেবাৰে মৰণত শেহতীয়াকৈ COVID-19 ভয়াৱহ গণসংক্ৰমণৰ প্ৰতি লক্ষ্য ৰাখি আজিৰ পৰা 4 দিনৰ বাবে স্থানীয়ভাৱে লকডাউন আহ্বান জনাইছে মৰাণ আঞ্চলিক ব্যৱসায় সন্থাই। এই বন্ধৰ প্ৰতি মৰাণৰ ব্যৱসায়ীসকলে সমৰ্থন জনাইছে। পুৱাৰে পৰা বন্ধ হৈ পৰিছে মৰাণৰ অধিকাংশ ব্যৱসায়িক প্ৰতিষ্ঠান। উল্লেখ কৰিব পাৰি যে সোমবাৰৰ দিনটোত মৰাণত 46গৰাকী লোক COVID-19 আক্ৰান্ত হৈছিল। ইয়াৰ পূৰ্বে শনিবাৰ আৰু দেওবাৰে সাপ্তাহিক লকডাউনৰ সময়তো 33গৰাকী লোক আক্ৰান্ত হৈছিল। শেহতীয়াকৈ এই দ্ৰুত সংক্ৰমণৰ পৰিপ্ৰেক্ষিতত ব্যৱসায়ী সন্থাই আহ্বান জনাইছে লকডাউন। ব্যৱসায়ী সন্থাই সকলো ব্যৱসায়ীকে ৰেপিড টেষ্ট কৰি মৰাণ নগৰ সুৰক্ষিত কৰি ৰাখিবলৈ অনুৰোধ জনাইছে। আৰু এই খণ্ডত আগবঢ়াইছো মৰাণৰ পৰা ইশেশ্বৰ বৰুৱাৰ এক প্ৰতিবেদন। হয়, ডিব্ৰুগড় জিলা আৰু চৰাইদেউ জিলাৰ সীমামূৰীয়া মৰাণ নগৰত ভয়াৱহভাৱে বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু যোৱাকালিৰ দিনটোতে প্ৰায় 46জন ৰোগী ধৰা পৰিছে এই ৰোগত। আৰু ইয়াৰ বাবে যাৰ বাবে এতিয়া মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই স্বেচ্ছাই লকডাউন ঘোষণা কৰিছে। আৰু মোৰ ওচৰত এই ব্যৱসায়ী সন্থাৰ বিষয়ববীয়া আছে, মই পোনে পোনে তেখেতৰ সৈতে কথা পাতিবলৈ চেষ্টা কৰিম। কেনেধৰণে আপোনালোকে বন্ধ আহ্বান কৰিছে? নিশ্চয় আপোনালোকে গম পাইছে যে মৰাণত এইকেইদিনত গণসংক্ৰমণৰ সংখ্যা যথেষ্ট বৃদ্ধি পাইছে। মৰাণত প্ৰায় 300ৰ অধিক আপোনাৰ ব্যৱসায়িক প্ৰতিষ্ঠানৰ কৰ্মচাৰী, মালিক লগতে অন্যান্য ব্যক্তি
COVID-19 পজিটিভ ধৰা পৰিছে, যিটোৱে আমাক মৰাণৰ ব্যৱসায়ীসকলক আতংকিত কৰি তুলিছে। যিহেতু ই এটা চেইন ছিষ্টেমৰ মাজত গুচি গৈছে মৰাণত, আৰু ইয়াৰ পৰা আপোনাৰ গাঁও ভূঁইলৈ মৰাণৰ যিহেতু আপোনাৰ মৰাণৰ ওচৰ পাজৰ অঞ্চলৰ পৰা বিভিন্ন ব্যক্তি বজাৰ কৰিবলৈ আহে, আৰু ব্যৱসায়িক প্ৰতিষ্ঠানত বজাৰ কৰোঁতে তেওঁলোকৰ গাতো হয়তো সংক্ৰমিত হ'ব পাৰে, যাৰ ফলত মৰাণৰ ওচৰ পাজৰ এৰিয়াটো ইয়াৰ প্ৰভাৱ পৰিব পাৰে। এই গোটেই বিষয়বস্তুবোৰ আমি লক্ষ্য কৰি পেলাই আমি ভাবিলোঁ যে নহয়, এই বস্তুটো বন্ধ কৰিবৰ কাৰণে মৰাণত কেইদিনমানৰ কাৰণে লকডাউন দিয়াটো খুবেই প্ৰয়োজন হৈ পৰিছে। গতিকে আমি ব্যৱসায়ীসকল আলোচনাত বহি প্ৰশাসনক আমি জনালোঁ, প্ৰশাসনৰ লগতো গৈ পেলাই আমি তেওঁলোকক অৱগত কৰিলোঁ যে মৰাণৰ এই পৰিৱেশটো বেয়ালৈ গৈছে, গতিকে আমি মৰাণত 4 দিন লকডাউন দিব বিচাৰিছোঁ। আৰু আমি সেই যোৱাকালি আমি সিদ্ধান্ত গ্ৰহণ কৰি আমি ঘোষণা কৰিলোঁ যে মৰাণত আমি 4 দিনৰ কাৰণে লকডাউন ৰাখিম, আজিৰ দিনটোৰ পৰা 14 তাৰিখলৈকে। আৰু মৰাণৰ সমূহ ব্যৱসায়ী আমাক এই ক্ষেত্ৰত সমৰ্থন কৰিছে, আৰু ই শক্তিশালীভাৱে আজি বন্ধ পালন কৰিছে। কি ক্ষেত্ৰত শিথিলতা আছে ইয়াত? শিথিলতা চাওক, মেইনলি আপোনাৰ আমি ফাৰ্মাচী আৰু তেল ডিপু খোলা ৰাখিবলৈ দিছোঁ, আৰু যিহেতু কেঁচামাল কাৰোবাৰ যদি আহে আজিৰ দিনটোত আমি লোডিং আনলোডিং কৰিবলৈ কৈছোঁ তেওঁলোকক। হয়, নিশ্চয়কৈ আজিৰে পৰা শুকুৰবাৰলৈ যি লকডাউন ঘোষণা কৰিছে ব্যৱসায়ীসকলে, ইয়াৰ পিছতে শনিবাৰ আৰু দেওবাৰ যিহেতু সাপ্তাহিক লকডাউন, অৰ্থাৎ 6 দিনকৈ বন্ধ থাকিব মৰাণ নগৰ। আৰু কেমেৰা পাৰ্চন পুনাই এই মুহূৰ্তত দেখাব যে এনেধৰণে দোকান পোহাৰসমূহ বন্ধ হৈ পৰিছে। আৰু যিহেতু মৰাণ নগৰৰ কথা যদি কোৱা হয়, ই পৌৰসভা এলেকাৰ অন্তৰ্গত, সেয়েহে শনিবাৰ দেওবাৰ যিহেতু বন্ধ থাকিব। আৰু এটা কথা কোৱাৰ প্ৰয়োজন যে আতংকিত হৈ পৰিছে, যিহেতু গণসংক্ৰমণ বৃদ্ধি পাইছে মৰাণ নগৰত। আৰু কোৱাৰ প্ৰয়োজন যে মৰাণ চাৰ্কুলাৰ আণ্ডাৰত প্ৰায় 5টাতকৈ ৰেপিড চেণ্টাৰ আছে। দ্ৰুতগতিত যি কৰোণা সংক্ৰমণৰ বৃদ্ধি পাইছে, ইয়াৰ প্ৰতি লক্ষ্য ৰাখি প্ৰশাসনেও তৎপৰতা গ্ৰহণ কৰিছে। আৰু কেৱল মৰাণ নগৰে নহয়, মৰাণ নগৰৰ ওচৰ পাজৰ বিভিন্ন অঞ্চলত দ্ৰুতগতিত বৃদ্ধি পাইছে ক'ভিড আক্ৰান্ত ৰোগীৰ সংখ্যা। আৰু এই ক্ষেত্ৰত নিশ্চয়কৈ গুৰুত্বপূৰ্ণ পদক্ষেপ আগবঢ়াইছে, গুৰুত্বপূৰ্ণ পদক্ষেপ লৈছে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই। আৰু কৰোণা সংক্ৰমণ ৰোধৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে, সি নিশ্চয় আদৰণীয়। আৰু সকলোকে মৰাণ আঞ্চলিক ব্যৱসায়ী সন্থাই এই আহ্বান মানি চলিবলৈ, যি বন্ধ লকডাউন মানি চলিবলৈ আহ্বান জনাইছে। আৰু ইফালে ৰাজ্যত 60,000 ঘৰ অতিক্ৰম কৰিছে কৰোণা আক্ৰান্তৰ সংখ্যাই। সোমবাৰ দিনটোত কৰোণাত আক্ৰান্ত হৈছে 2,900 জন। 61,737 জনলৈ বৃদ্ধি হৈছে আক্ৰান্তৰ সংখ্যা। 60,425টা টেষ্টৰ ভিতৰত 2,900টা টেষ্ট পজিটিভ আহিছে। আৰু আমি জনাইছোঁ যে COVID-19ত আক্ৰান্তৰ সংখ্যা ৰাজ্যত বৃদ্ধি হৈছে। 60,000 ঘৰ অতিক্ৰম কৰিছে। সোমবাৰ দিনটোতে আক্ৰান্ত হৈছে 2,900 জন। 61,737 জনলৈ বৃদ্ধি হৈছে কৰোণা আক্ৰান্তৰ সংখ্যা। উঠি আছো বিৰতিৰ পাছত। মাতৃহাৰা হ'ল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ। দীৰ্ঘদিন ধৰি এলজাইমাৰ ৰোগত ভুগি আছিল বিধায়কগৰাকীৰ মাতৃ। 9 আগষ্টত পিতৃকো হেৰুৱাইছিল বিধায়কগৰাকীয়ে। পুনৰবাৰ জনাইছো, মাতৃহাৰা হ'ল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ। দীৰ্ঘদিন ধৰি তেখেতৰ মাতৃ ভুগি আছিল এলজাইমাৰ ৰোগত। 9 আগষ্টত পিতৃকো হেৰুৱাইছিল বিধায়কগৰাকীয়ে, আৰু আজি পুনৰ মাতৃহাৰা হ'ল গোলকগঞ্জৰ বিধায়ক অশ্বিনী ৰায় চৰকাৰ। কোকৰাঝাৰত কৰোণা যোদ্ধাৰ মৃত্যু। জিলাখনৰ প্ৰখ্যাত প্ৰসূতি ৰোগ বিশেষজ্ঞ প্ৰমীলা বৰকটকীৰ সোমবাৰে কৰোণাত আক্ৰান্ত হৈ মৃত্যু ঘটে। টিপকাই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল চিকিৎসকগৰাকী। এগৰাকী সুচিকিৎসক ৰূপে ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হোৱা প্ৰমীলা বৰকটকীৰ মৃত্যুৰ লগে লগে কোকৰাঝাৰত কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে। কোকৰাঝাৰত কৰোণা যোদ্ধাৰ মৃত্যু ঘটিছে। জিলাখনৰ প্ৰসূতি ৰোগ বিশেষজ্ঞ প্ৰমীলা বৰকটকীৰ সোমবাৰে কৰোণাত আক্ৰান্ত হৈ মৃত্যু ঘটে। টিপকাই ক্ষুদ্ৰ স্বাস্থ্য কেন্দ্ৰত কৰ্মৰত আছিল এইগৰাকী চিকিৎসক। এগৰাকী সুচিকিৎসক ৰূপে ৰাইজৰ প্ৰশংসাৰ পাত্ৰ হোৱা প্ৰমীলা বৰকটকীৰ মৃত্যুৰ লগে লগে কোকৰাঝাৰত কৰোণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকৰ সংখ্যা 3 জনলৈ বৃদ্ধি পাইছে। ঢেকিয়াজুলিত কোৱাৰেণ্টাইন চেণ্টাৰৰ এক কদৰ্যময় পৰিৱেশ। য'তে ত'তে পৰি আছে PPE কিট, হেণ্ড গ্লোভছ, মাস্ক, ব্যৱহৃত খাদ্যৰ পেকেট। বহুদিনৰ বিৰতিৰ পিছত কেইদিনমানৰ পিছত বিদ্যালয়সমূহত পাঠদান আৰম্ভ হ'ব। কিন্তু কোৱাৰেণ্টাইন চেণ্টাৰ স্থাপন কৰা বিদ্যালয়সমূহৰ বৰ্তমানৰ অৱস্থা কি সেয়া আমি দেখুৱাইছোঁ।
ঢেকিয়াজুলি চিৰাজুলিৰ ডনবক্স বিদ্যালয়ে স্থাপন কৰা হৈছিল কোৱাৰেণ্টাইন চেণ্টাৰ আৰু ইয়াৰে বহুজনৰ শৰীৰত ধৰা পৰিছিল কোভিড-19 পজিটিভ কিন্তু বিদ্যালয়খনৰ পৰা কোৱাৰেণ্টাইন চেণ্টাৰটো বন্ধ কৰি দিয়া প্ৰায় 25 দিনৰো বেছি হ'ল ঢেকিয়াজুলি প্ৰশাসন তথা স্বাস্থ্য বিভাগে এতিয়ালৈকে পৰিষ্কাৰ কৰা নাই বিদ্যালয়খন যাৰ বাবে শংকিত হৈ পৰিছে ছাত্ৰ-ছাত্ৰীৰ অভিভাৱকসকল আজি স্কুলৰ চৌহদত যিটো মানে কদৰ্যময় পৰিৱেশৰ সৃষ্টি হৈছে চাৰিফালে জাবৰ জোথৰ লেতেৰা বিভিন্ন বটল আগৰ খোৱা খাদ্যবিলাক তেওঁলোকে যি ধৰণে এই পৰিৱেশটো চেনিটাইজ কৰিব লাগিছিল এই সকলোবিলাকে মিলি স্কুলৰ যিটো সুস্থ বাতাবৰণ থাকিব তাক সম্পূৰ্ণৰূপে বিনষ্ট কৰি তুলিছে গতিকে আমি এইটো আমাৰ অভিযোগ নহয় এইটো আমাৰ চৰকাৰৰ ওচৰত অনুৰোধ বাতৰি কৰি বাতৰি হল স্বয়ম্ভূ সাংবাদিক লখিমপুৰত আৰক্ষীৰ নিজাববীয়া গোচৰত গ্ৰেপ্তাৰ হৈছে ভুৱা মেনেজিং ডাইৰেক্টৰ এডিটৰ সহ ৰিপৰ্টাৰ সহজে গ্লেমাৰ আৰু ধন ঘটাৰ উপায় লৈছিল এই তিনি যুৱকে এটা ফেচবুক পেজ খুলি নিউজৰ নামত কাৰোবাক ভাবুকি কাৰোবাক ব্লেকমেইল কৰি এক প্ৰকাৰে লখিমপুৰৰ সংবাদ কেন্দ্ৰত অৰাজকতাৰ সৃষ্টি কৰিছিল কাঠফুলাৰ দৰে গঢ়ি উঠা অবৈধ ফেচবুক চেনেলসমূহে বাতৰি পৰিৱেশনৰ ন্যূনতম জ্ঞান নথকা নিউজ টুডে নামৰ পেজটোত দুদিন পূৰ্বে সম্প্ৰচাৰিত হৈছিল এটা ধৰ্ষণৰ বাতৰি য'ত প্ৰকাশ পাইছিল ধৰ্ষিতা শিশু কিশোৰ ধৰ্ষণকাৰীৰ নাম ঠিকনা যাৰ অভিযোগত লখিমপুৰৰ বিপুৰী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে স্বয়ম্ভূ এমডি মুফাইটিজুৰ ৰহমান ছফিদুল হুছেইন আৰু ছৈয়দ আহিনুৰ ৰহমান আৰক্ষীয়ে তিনিওকে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰিছে শীঘ্ৰে আৰু বহুকেইজন স্বয়ম্ভূ সাংবাদিক আৰক্ষীৰ জালত পৰিব বুলি আৰক্ষীয়ে মন্তব্য কৰিছে চেনেলটোৰ মুখ্য কাৰ্যালয় ক'ত অফিচ ক'ত অফিসটো এতিয়ালৈকে হেৰি হোৱা নাই নে চিলনিবাৰী এড্ৰেছ দি থোৱা আছে কামবিলাক ক'ত হয় মানে এডিটৰ ঘৰতে হেৰি কৰা হয় চেনেলৰ নাম কি নিউজ টুডে এনি হা নিউজ টুডে এনি কি হিচাপত আছে আপুনি মই এমডি হিচাপত আছোঁ মালিক যি সময়ত বিদ্যুতৰ নাটনিয়ে ৰাজ্যবাসীক জুৰুলা কৰিছে তেনে সময়ত দুধনৈ আৰু বকুবাসীৰ বাবে ভাল খবৰ কঢ়িয়াই আনিছে ৰাভা হাছঙে বিদ্যুতৰ খৰচ কমোৱাৰ লক্ষ্যৰে অচিৰে দুধনৈ আৰু বকু চহৰৰ সৌৰচাকিৰে উজ্বলাই তোলা হ'ব এই পৰিকল্পনা হাতত লৈছে ৰাভা হাছং পৰিষদে ৰাভা হাছং পৰিষদৰ সচিবালয় প্ৰাংগণত সৌৰচাকি সংস্থাপনৰ আঁচনিৰ শুভাৰম্ভ ৰাভা হাছঙৰ বিভিন্ন আঁচনিসমূহৰ অংশস্বৰূপে এইবাৰ 2019-20 বিত্তীয় বৰ্ষত 13,13,000 টকা ব্যয় সাপেক্ষে সৌৰচাকি সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে আৰু এই উপলক্ষে সোমবাৰে সচিবালয় চৌহদ প্ৰাংগণত এই আঁচনিৰ শুভাৰম্ভণি কৰা হয় ৰাভা হাছঙৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই আঁচনিৰ শুভ উদ্বোধন কৰি কয় যে এই আঁচনি অনুসৰি প্ৰথমবাৰৰ বাবে ৰাভা হাছং পৰিষদৰ চৌহদত সৌৰচাকি সংস্থাপনৰ ব্যৱস্থা কৰা হৈছে পৰৱৰ্তী পৰ্যায়ত দুধনৈ চহৰৰ লগতে বকু চহৰতো সৌৰচাকিৰে উজ্বলাই তোলাৰ বাবে চিন্তা চৰ্চা কৰা হৈছে তেওঁ লগতে কয় যে বিজুলী খৰচ ৰাহি কৰাৰ বাবে এনেধৰণৰ বিকল্প চিন্তা চৰ্চা কৰা হৈছে এই অনুষ্ঠানত নিকি ৰাভা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শ্যামজিৎ ৰাভা গোৱালপাৰা জিলা 6ষ্ঠ অনুসূচী দাবী কমিটিৰ সভাপতি ৰত্নেশ্বৰ ৰাভাকে ধৰি কেইবাগৰাকীও কাৰ্যবাহী সদস্যৰ সচিবালয়ৰ কৰ্মচাৰী উপস্থিত থাকে সোলাৰ ষ্ট্ৰীট লাইট ব্যৱহাৰ কৰাৰ প্ৰথম মূল উদ্দেশ্যটো আছিল কি যি ধৰণে গোটেই ভাৰতবৰ্ষ বা গোটেই অসমৰ ইলেক্ট্ৰিচিটি বিদ্যুৎ যিটো নাটনি সেই নাটনিৰ ক্ষেত্ৰত এক নতুন প্ৰযুক্তি আহি গ'ল সেইটো সোলাৰ ষ্ট্ৰীট লাইট তো কাউন্সিলে আমি চিন্তা কৰিলোঁ কি দুটা ব্যৱস্থা আমি বাছি লৈছোঁ আমি 3টা বছৰ পৰিকল্পনা আমি কৰি লৈছোঁ সম্ভৱ হয় নে নহয় আমি নাজানো কিন্তু 3টা বছৰ পৰিকল্পনা কৰিছোঁ সেইটো হ'ল প্ৰথম আমি কাউন্সিল কেম্পাছত আমি ষ্ট্ৰীট লাইটটো লগাম তাৰপিছত দুধনৈ চহৰখন আমি বাছি লৈছোঁ তাত আমি ষ্ট্ৰীটটো লগাম 3 নম্বৰত আছে বকু চহৰখন আমি বাছিলোঁ 3টা ষ্ট্ৰীট লাইট আমি সংস্থাপিত কৰাৰ পিছত আমি চিন্তা কৰিছোঁ যাতে ইয়াত যিহেতু এইখন টাউন অন্যতম এখন বিজি টাউন হৈছে দুধনৈ আৰু বকুখন আৰু কেম্পাছটো গতিকে ইলেক্ট্ৰিচিটি কনজামশ্যনটো কেনেকৈ কমাব পৰা যায় সেইটো লক্ষ্য ৰাখি আমি সোলাৰ ষ্ট্ৰীট ব্যৱস্থাখিনি আমি কৰিছোঁ ভাৰত ভূটান সীমান্তত নতুনকৈ গঢ় লৈ উঠা পৰ্যটনস্থলী বগামাটিত বিভিন্ন দুঃসাহসিক ক্ৰীড়াৰে জনপ্ৰিয় কৰিবলৈ চেষ্টা কৰিছে গ্ৰীণ টেক এণ্ড এডভেঞ্চাৰ নামৰ অনুষ্ঠানটোৱে
পৰৱৰ্তী খবৰ যোৰহাটত অবৈধ বন্দুকসহ দুজন যুৱকক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ধৃত যুৱক দুজন হৈছে গড়মূৰ কুমাৰ গাঁৱৰ দিগন্ত দত্ত আৰু দুলিয়া গাঁৱৰ ৰাজীৱ দত্ত ঘৰৰ পৰা আৰক্ষীয়ে অভিযান চলাই এটা ফেক্টৰীত নিৰ্মিত ডিভিভিএল বন্দুক আৰু 12টা ৰবৰ 5টা সজীৱ গুলী উদ্ধাৰ কৰিছে দুইজনকে ৰাজীৱ দত্ত ঘৰৰ পৰা কৰায়ত্ব কৰিছে গড়মূৰ আৰক্ষীয়ে আনহাতে দিগন্ত দত্ত নামৰ যুৱকজনৰ বিৰুদ্ধে ইয়াৰ পূৰ্বেও ৰুজু হৈ আছে গোচৰ তেতিয়াৰ পৰা পলাতক হৈ আছিল দিগন্ত দত্ত আগষ্ট উপলক্ষে আমি নাকা চেকিং কৰি থকাত তেওঁলোকৰ পৰা আমি সেই সূত্ৰে গম পালোঁ যে তেওঁলোকৰ ঘৰত এটা হাতকে থকা বুলি সেই হাতে আমি বিচাৰি গ'লোঁ আৰু তেওঁ মানে আগৰ পুৰণা কেছ এটাৰ পদকীয়া হৈ আছিল তেওঁ পলাতক অৱস্থাত আছিল সেই সম্পৰ্কে তেওঁক বিচাৰি গৈছিলোঁ সেই সম্পৰ্কে তেওঁক বিচাৰি ঘৰতে পোৱা গ'ল তেওঁক সেই সংক্ৰান্ত কৰায়ত্ব কৰা হৈছে আৰু আশে পাশে আমি চোৱাত তেওঁ এটা বন্ধুক লুকুৱাই থৈছিল সেই বন্ধুকটো উদ্ধাৰ কৰা ৰগিয়া সমষ্টিৰ খণ্ডিগড়ত আশ্ৰয় শিবিৰত বানাক্ৰান্তৰ দুৰ্দশা অভাৱনীয় পৰিস্থিতিৰ মাজত এমাহ পাৰ কৰিলে বানাক্ৰান্তই তাৰ পিছতো পৰ্যাপ্ত বান সাহায্য লাভ নকৰিলে বানাক্ৰান্তই নামমাত্ৰ এদিন আশ্ৰয় শিবিৰত বান সাহায্য দি দায়িত্ব সামৰিছে বাক্সা প্ৰশাসনে আশ্ৰয় শিবিৰত প্ৰায় 150টা পৰিয়ালে কদৰ্যময় পৰিৱেশৰ মাজত আশ্ৰয় লৈ আছে যাৰ বাবে আলৈ আঠানি নোহোৱা হৈছে আশ্ৰয় শিবিৰত থকা গৰ্ভৱতী মহিলাসকলৰ আশ্ৰয় শিবিৰত যোগান ধৰা হোৱা নাই পোহৰৰ ব্যৱস্থা অন্ধকাৰ মাজতে থাকিবলৈ বাধ্য হৈছে শিশু মহিলা বৃদ্ধ আশ্ৰয় শিবিৰত আশ্ৰয় লৈ থকা বানাক্ৰান্তক যোগান নাই ধৰা বিশুদ্ধ খোৱা পানী শিশু খাদ্য প্ৰশাসন আৰু চৰকাৰৰ ওচৰত কাটৰ আহ্বান পৰ্যাপ্ত সুবিধা দিয়ক আশ্ৰয় শিবিৰত থকা বানাক্ৰান্তক আৰু এখন সন্দৰ্ভত আগবঢ়াইছো ইনামুল ইছলামৰ এক প্ৰতিবেদন এফালে মহামাৰী কৰোণা ভাইৰাছ আনফালে আকৌ ৰঙিয়াৰ খণ্ডিগড়ত প্ৰলয়ংকাৰী বান যোৱা এমাহে বানত টকবকাই আছে গৈ ৰাইজে আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি আছে কিন্তু আশ্ৰয় শিবিৰত এতিয়া অভাৱনীয় পৰিস্থিতি চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সাহায্য আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে শিশুসকলক যোগান ধৰণৰ কোনো সাধ্য চিকিৎসাৰ ব্যৱস্থা গ্ৰহণ কৰা নাই কোনো ধৰণে পোহৰৰ ব্যৱস্থা যোগান ধৰা হোৱা নাই প্ৰশাসনৰ ফালৰ পৰা কিন্তু ইয়াক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে এসাঁজ লঘোণে থকা পৰিস্থিতিৰ সৃষ্টি হৈছে ইয়াত কেইবাগৰাকীও গৰ্ভৱতী মহিলা আছে সেইসকলক স্বাস্থ্য বিভাগৰ ফালৰ পৰা চিকিৎসা আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে আমাৰ লগত ইয়াত আশ্ৰয় শিবিৰত আশ্ৰয় গ্ৰহণ কৰি থকা মহিলা আছে তেখেতসকলৰ পৰা জানিব বিচাৰিম কেনেকুৱা সমস্যা আছে আমাৰ খণ্ডিগড়ত বানপানী একমাহ হ'ল বানপানী কিছুমানে কৈ থাকে বোলে বানপানী হোৱা নাই বোলে আমাৰতো শিবিৰটো চাই আছে মেন এটা ঋত গেছি এটা সাহায্য দিয়া নাই একমাহৰ ভিতৰত একদিনে হেৰি দিছে সাহায্য দিছে কিছুমানে পাইছে কিছুমানে পোৱা নাই আৰু কিমান অসুবিধাকৈ আছে মানুহগিলা এতিয়া কয় আৰু বাইদেউ এজনী আহিছিল ইয়াত দিছে নে কি বাইদেউ বোলে তেওঁ আহি পেলাই কৈছে এতিয়া আপোনালোকে ঘৰে ঘৰে যাওক ঘৰে ঘৰে যাব পৰা হৈছে ওলাই যাওক ভেল বনাই পেলাই যাওক এতিয়া ঘৰে ঘৰে যাব যে ঘৰৰ মজাৰ পৰা পানীটো নোমোৱা নাই মায়ে যদি সোমায় তেতিয়া যদি চলিটো পানীত পৰি মৰে কোনোবাই ৰিচো গুণা কৈছে মোৰ হাতত হেৰি নাই নিৰাপত্তা নাই মই ৰেচন টেচন দিব নোৱাৰোঁ আপোনালোকে এতিয়া গুচি যাওক পাৰোঁ আপোনাৰ অভাৱ হৈছিল কি অভাৱ হৈছে কিমান হেৰি নাই লাইন চাইন নাই ফেন চেন নাই কিমান অসুবিধাকে মানুহ আছে গৰমত হাজিৰা কৰিব নাই হয় বাক্সা জিলাৰ অন্তৰ্গত খণ্ডিগড় অঞ্চল ইয়াত বাক্সা জিলা প্ৰশাসনেই হওক বা কামৰূপ জিলা প্ৰশাসনেই হওক তেখেতসকলৰ পৰা কোনো ধৰণৰ বান সাহায্য আগনবঢ়োৱাৰ অভিযোগ উত্থাপন হৈছে আৰু বান সাহায্য দিয়াৰ পৰিৱৰ্তে যি গড়েশ্বৰৰ ৰাজহ চক্ৰ বিষয়া আহিছিল ইয়াত আৰু আহি ইহঁতসকলে এক প্ৰকাৰ ধমকিৰ সুৰত কৈছিলে যে ইহঁতসকলে আশ্ৰয় শিবিৰৰ পৰা উভতি যাব লাগে যি বানত টকবকাই আছে বান বিধ্বস্ত অঞ্চল আৰু ইয়াত ঘৰ মাটি সকলো হেৰুওৱা লোকসকলে ইয়াত আশ্ৰয় গ্ৰহণ কৰি আছিল আৰু ইহঁতসকলক এক প্ৰকাৰ যাবলৈ ধমকি দিছে যে ইয়াত আশ্ৰয় গ্ৰহণ কৰাৰ পৰিৱৰ্তে ইয়াত ঘৰত যাওক আৰু কোনো ধৰণৰ চৰকাৰে সাহায্য আগবঢ়োৱাৰ তেখেতসকলৰ যোগ্য নাই আৰু যাৰ বাবে ইয়াত বানক্ৰান্তসকলক উভতি যাবলৈ কোৱা হৈছিলে এক অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে আৰু যিসকল গৰ্ভৱতী মহিলা আছে সিহঁতসকলক চিকিৎসাৰ ক্ষেত্ৰত যথেষ্ট স্বাস্থ্যৰ ক্ষেত্ৰত জৰুৰত হৈছে চিকিৎসা কিন্তু তেখেতসকলক কোনো ধৰণৰ স্বাস্থ্য চিকিৎসা আগনবঢ়োৱাৰ অভিযোগ আৰু খবৰ অব্যাহত থাকিব পুনৰ সময় হৈছে এটা বিৰতিৰ